ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী বান বিধ্বস্ত জিলাৰ আয়ুক্তৰ সৈতে আজি মুখ্যমন্ত্ৰীয়ে বৈঠকত বহিব ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী দুপৰীয়া 2 বজাত মুখ্যমন্ত্ৰীৰ বান পৰ্যালোচনা বৈঠক বানত বিধ্বস্ত যিসমূহ অঞ্চল য'ত বিস্তৰ ক্ষয়ক্ষতি হৈছে বিশেষকৈ উজনিৰ 3 জিলা শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত বানৰ বিভীষিকা বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে কিন্তু এতিয়া প্ৰায় 20% লোকক সাহায্য দিব পৰা হোৱা নাই বা সাহায্যৰ পৰা বঞ্চিত তেওঁলোক হৈ আছে এইসকল ভুক্তভোগীৰ লগত যোগাযোগ সম্ভৱ হোৱা নাই 60,000 মানুহৰ ঘৰ বৰ্তমানেও বিদ্যুৎ বিচ্ছিন্ন 51 লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু 40টাকৈ পৰিয়ালে হেৰুৱাইছে আত্মীয়ক চৰকাৰৰ পাৰ্যমানে সহায় কৰিব চৰকাৰে বানাক্ৰান্তক বান পৰিস্থিতি অকণমান উন্নত হৈছে কিন্তু কষ্ট মানুহৰ বহুত হৈছে বহুত স্থানত এতিয়াও সাহায্য যাব পৰা নাই আমি নাও বা বিভিন্ন ধৰণে ৰাইজৰ ওচৰ চাপিব চেষ্টা কৰি আছোঁ কিন্তু এতিয়াও প্ৰায় 20% লোক চৰকাৰৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে কাৰণ তাত যোৱাৰ ব্যৱস্থা এতিয়াও আমি ঠিক কৰিব পৰা নাই কিন্তু মই ভাবোঁ যে আজিৰ ভিতৰত আমি প্ৰায়বোৰ জায়গাতে হয়তো যাব পাৰিম ইলেক্ট্ৰিচিটিও প্ৰায় 60,000 মানুহৰ ঘৰৰ পৰা ঘৰত ইলেক্ট্ৰিচিটি কাটি থোৱা হৈছে বানপানী আহিব পানী উঠাৰ বাবে ট্ৰেন্সফৰ্মাৰত কিতাপ পত্ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট মূল্যৱান বস্তু বিস্তৰ ক্ষতি সাধন হৈছে আমি চৰকাৰৰ পৰা যিমান পাৰোঁ সহায়ৰ বাবে চেষ্টা কৰিম প্ৰায় যোৱাকালিলৈকে এইবাৰ বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 50লৈ বৃদ্ধি পাইছে কিন্তু স্থানীয় বিধায়ক নাজিৰা সমষ্টিৰ স্থানীয় বিধায়কে মোক কোৱা অনুসৰি প্ৰায় 40টা ফেমিলিৰ ব্যক্তি কাৰোবাৰ ফেমিলিত এজন কাৰোবাৰ ফেমিলিত দুজন এতিয়াও সন্ধানহীন হৈ আছে সেইকাৰণে মই অনুমান কৰোঁ যে মৃতকৰ সংখ্যা হয়তো আৰু বাঢ়িব তেওঁলোকৰ পৰিয়ালৰ আমি ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু টকা পইচা দিটো আৰু এইবিলাক দূৰ কৰিব নোৱাৰি গতিকে আমি তেওঁলোকৰ লগত থাকিব লাগিব সহায় কৰি থাকিব লাগিব মই প্ৰথম গোটেই তালিকাখন আহক সংখ্যা এটা আহক তাৰ বাবে অপেক্ষা কৰিম আমি যাৰ যি ক্ষতি হৈছে আমি যিমান পাৰোঁ সহায় কৰিম অহা 25 তাৰিখে ভাৰত চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব ক্ষতিৰ বুজ ল'বলৈ যাক যেনেকৈ পাৰোঁ আমি সহায় কৰিম যাক যেনেকৈ পাৰোঁ এইটো প্ৰায় এমাহ দুমাহত নহ'ব প্ৰায় 6 মাহ জুৰি আমি বিভিন্ন প্ৰকাৰে ৰাইজৰ লগত থাকিব লাগিব মেডিকেল কেম্প ভেটেনাৰী কেম্প মানুহ ঢুকাইছে লগত গৰু মহ ছাগলী বহুত বেছি মৃত্যু হৈছে গতিকে গোটেই কথাবিলাক আমি চাই পেলাই ৰাইজক যিমান পাৰোঁ আমি সহায় কৰিব লাগিব ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ